নাচি কিয় গাব নোৱাৰো দেহিও তিনটা মই আপোনালোকক উপায় শেষৰটো বহুত স্পেচিয়েল হয় একদম মই ডাঠি ক'ব পাৰো আপোনালোকে বহুত ভাল ৰিজাল্ট পাব আৰু নাপালে আহি কমেণ্টত আপোনালোকে মোক গালি পাৰিব হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল মই টবিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ আপোনালোকে চাগে টাইটেল আৰু থাম্বনেল চাই গম পাইছেই যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আচলতে বহুতে জানে যে মই বিহু নাচো এগৰাকী বিহুৱতী সৰুৰ পৰাই বিহু নাচি আহিছো বহুতে হয়তো চিনিও পায় এগৰাকী বিহুৱতী হিচাপে সেই কাৰণে মোৰ ফেচবুকত বা ইনষ্টাত বহুতে মোক এই বিহু সম্পৰ্কত যিমান কোৱেশ্চন সুধি থাকে যিমান পাৰো মই ৰিপ্লাই দিবলৈ চাওঁ তথাপিতো তাৰ মাজতে কেতিয়াবা ৰিপ্লাই দিব থাকি যায় আৰু তাৰ মাজতে সেই প্ৰশ্নবোৰৰ মাজতে এটা বিশেষ প্ৰশ্নলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো বাকি বহুত প্ৰশ্নৰ ওপৰতো মই পাছত ভিডিঅ' বনাম লাহে লাহে বনাই থাকিম বিহু পাৰ হৈ গ'ল তথাপিতো আজি ভিডিঅ'টো বনাইছো কাৰণ বিহু সময়ত মই ব্যস্ত আছিলো সেইবাবে ভিডিঅ' বনাব পৰা নাছিলো আজি এই ভিডিঅ'টো বনাইছো আজি বুলি নহয় কালি বুলি নহয় আপোনালোকে পাছতো কেতিয়াবা কাৰোবাৰ প্ৰয়োজন হ'লে চাব পাৰিব ভিডিঅ'টো সেভ কৰি ৰাখিব আৰু সেই কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলো আচলতে বহুত প্ৰশ্ন আহে তাৰ মাজতে মই আজি বনাবলৈ লোৱা বিষয়বস্তুটো হৈছে বিহু নাচোতে বিহু নাচি নাচি কিয় গাব নোৱাৰো যোজনাই হওক নাম হওক যেতিয়া গাওঁ বহুত বেছি ভাগৰি পৰো আৰু আধাতে এৰাই যায় আৰু আধাতে মানে ৰৈ যাওঁ গাব নোৱাৰো যেনে ও দেহিও এনেকে গাব নোৱাৰো ও দেহিও এনেকুৱা ছুটি হৈ আহে মানে কিয় হয় কি কথা মোক সোধে বহুতে গতিকে মই ভাবিছো এই সমস্যাটোৰ ওপৰত ভিডিঅ' এটা বনাও আৰু প্ৰথমতে মই ক'ব বিচাৰিছো যে বিভিন্নজনৰ বিভিন্ন মত হ'ব পাৰে যে বহুতে মোক সুধিব পাৰে যে আমুকে এনেকে ক'লে তামুকে তেনেকে ক'লে তুমি আকৌ এনেকে ক'লা বিভিন্নজনৰ বিভিন্ন মত সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ গতিকে মোৰ দৃষ্টিভংগী ফালৰ পৰা মোৰ অভিজ্ঞতাৰ ফালৰ পৰা সৰুৰ পৰা নাচি নাচি মই যিখিনি অভিজ্ঞতা বুটলিছো অভিজ্ঞতাৰ ফালৰ পৰা আজি আপোনালোকক এই কথাটো ক'বলৈ গৈছো সেইবাবে মোৰ মতৰ লগত কাৰোবাৰ মত নিমিলিবও পাৰে তাৰ সেই কথাটো মই আগতীয়াকৈ আপোনালোকৰ লগত কৈ দিছো এতিয়া কথা হ'ল মেইন কথাটোলৈ আহোঁ সকলোৱে সুধি থাকে যে বা নাম গাব নোৱাৰো যোজনা গাব নোৱাৰো খুব ভাগৰ লাগে ফেফনি ধৰে আৰু আধাতে কেতিয়াবা কাট খাই যায় এনেকুৱা হয় কেতিয়াবা মোৰো হয় তেনেকুৱা বা আগতে কেতিয়াবা মোৰো হৈছিলে কিন্তু এই সমস্যাটো আঁতৰিবৰ কাৰণে আপোনালোকক মই মোৰ ব্যক্তিগত ফালৰ পৰা মোৰ অভিজ্ঞতাৰ ফালৰ পৰা তিনটা মই আপোনালোকক উপায় দিম আপোনালোকে এই তিনটা উপায় ফ'ল' কৰি চাব আপোনালোকে যথেষ্টখিনি আপোনালোকে ৰিজাল্ট পাব আৰু তাৰ আগতে এইটো কওঁ যে বহুতৰ এইটো সমস্যা নাই কিন্তু বহুতৰ এইটো সমস্যা আছে আৰু সেই যিসকলৰ সমস্যা আছে তেওঁলোকে চাওক আৰু যাৰ সমস্যা নাই তেওঁলোকে যাব পাৰে কাৰণ আকৌ এনেই সময়কণ নষ্ট কৰাতকৈ বা কিবা এটা কোৱাতকৈ যি কি নহওক এতিয়া মই ক'ব ওলাইছোঁ সেই তিনটা উপায় কি কি আপোনালোকে অৱলম্বন কৰিব শেষৰটো বহুত স্পেচিয়েল হ'ব আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষৰলৈকে চাব শেষৰটো বহুত স্পেচিয়েল হয় শেষৰটো ফ'ল' কৰিলে আপোনালোকে বহুত বেছি ভাল ৰিজাল্ট পাব গোটেইকেইটাই ধুনীয়াকৈ ফ'ল' কৰিব প্ৰথম কথা হ'ল এক নম্বৰতে মই কৈছোঁ মানুহৰ সদায় অভ্যাসে নৰ বোলে কৰ্ণ পথে কৰে সৰ অভ্যাস লাগিব আপোনালোকে যেতিয়া বিহু নাম বা যোজনা আখৰা কৰে ঘৰত যেতিয়া প্ৰেক্টিছ কৰে তেতিয়া আপোনালোকে এইটো ভাৱ লৈ প্ৰেক্টিছ নকৰিব যে মোক কোনোবাই শুনিব মই ইমান বেয়া গাওঁ মোৰ মাতটো দেখোন ভাগি গৈছে কোনোবাই শুনিব গতিকে মই সৰুকৈ গাওঁ আপোনালোকে সেই ধাৰণাটো মূৰৰ পৰা আজিয়ে উলিয়াই দিয়ক এই ভিডিঅ'টো চাই উলিয়াই দিয়ক যে কোনোবাই শুনিব মই বেয়া গাইছোঁ মোৰ মাতটো ফাটিছে কোনোবাই শুনিব এই কথাটো আপোনালোকে কেতিয়াও চিন্তা নকৰিব যেতিয়া আপোনালোকে আখৰা কৰে যিমান পাৰে খুলি গাব মই বোৱাৰী হৈও এখন ঘৰত মোৰ শাহু থাকে শহু থাকে লগতে ওচৰ পাজৰে বহুত মানুহ থাকে তথাপিতো মই যেতিয়া আখৰা কৰোঁ মই চিঞৰি গাওঁ যিমানে চিঞৰি গাবলৈ আপুনি অভ্যাস কৰিব সিমানে আপোনাৰ মাতটো খোলা হ'ব আৰু আপুনি নিজে গম পাব যে মই কিমানটোলৈকে টানিব পাৰিছোঁ গতিকে সেই অখৰাটো আপুনি প্ৰেক্টিছ কৰিব এবাৰ ডাঙৰকৈ গাই চাব এবাৰ সৰুকৈ গাই চাব মুঠতে খোলাকৈ আপুনি গাবলৈ চেষ্টা কৰিব আৰু তেতিয়া আপুনি নিজে গম পাব যে আপুনি কিমানটো হেৰিয়ত গাব পাৰিছে আৰু খোলাকৈ গালে সদায় খোলাকৈ মাতটো ওলাব ডাঙৰকৈ আৰু স্পষ্ট হ'ব শব্দবিলাক কিন্তু মই আখৰা এনেকৈ কৰোঁ সেইকাৰণে আপোনালোকৰ লগতো এই কথাটো আজি শ্বেয়াৰ কৰিলোঁ আৰু দ্বিতীয়তে আহিলে এটা কথা সেইটো মই নিজৰ প্ৰেক্টিকেল কৰি মই যিখিনি অনুভৱ কৰিব পাৰিছোঁ এই কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কেতিয়াও নাচোতে আপুনি বা আপোনালোকে চাবচোন কেতিয়াবা দৌৰোঁতেও বা কিবা এটা কৰোঁতে যদি মুখখন মেলি দৌৰে এনেকৈ যদি এই বাহিৰৰ হাৱাটো যদি ভিতৰলৈ খুব বেছি ঘনাই লয় তেতিয়া কি হয় ডিঙিটো শুকাই যায় আৰু তেতিয়া খুব পিয়াহ লাগে আৰু একদম ডিঙিটো শুকাই যোৱাৰ পিছত কি নকৰোঁ লাগে সেই ডিঙিটো শুকাই যোৱাৰ পিছত কথা ক'বলৈ আমাৰ কিমান কষ্ট হয় গতিকে তেনেকৈ আমি গাম কেনেকৈ গতিকে কেতিয়াও নাচোতে আপোনালোকে মুখখন মেলি নানাচিব হয়তো বহুতে পাৰিব পাৰে হয়তো বহুতৰ অভ্যাস আছে বহুতে পাৰিব পাৰে কিন্তু এইটো বহুত যথেষ্ট কষ্ট হয় যদি মুখখন জপাই মিচিকিয়া হাঁহি দি নাচিবলৈ চেষ্টা কৰিব ধুনীয়াকৈ এনেকৈ
তেতিয়া কি হয় মুখখনো চাপ খাই থাকিলে হাঁহিটোও মিচিকিয়া হ'ল আৰু আপোনাৰ কষ্টও লাঘৱ হ'ল তেতিয়া আপুনি গাব পাৰিব যদি মুখখন যদি এনেকে মেলি মেলি হেৰি কৰিবলৈ হয় মই ভালকে দেখাব পৰা নাই এতিয়া তেতিয়া কি হয় ডিঙিটো শুকাই যাব আৰু তেতিয়া আপোনালোকৰ গাবলৈ বহুত বেছি কষ্ট হ'ব মই কৈছো যে বহুতৰ ক্ষেত্ৰত নহব পাৰে কিন্তু মোৰ ক্ষেত্ৰত সেইটো হয় মানে সেইকাৰণে মই সদায় মুখখন জপাই নাচিবলৈ চেষ্টা কৰোঁ এনেকে এনেকে যায় এনেকে হাৱাটো যেতিয়া মুখলৈ হাৱাটো সোমাই থাকিব তেতিয়া ডিঙিটো শুকাই যায় আৰু কথা ক'বলৈ বা নাচিবলৈ বা গাবলৈ তেতিয়া দিগদাৰ হয় এতিয়া আহো ৩ নম্বৰটোল এইটো হ'ল আটাইতকৈ গুৰুত্ব দিবলগীয়া আটাইতকৈ আপোনালোকে মনত ৰাখিবলগীয়া বিষয় এইটোৱে এই শেষৰটো এইটো যদি আপোনালোকে ফলো কৰে আপোনালোকে 100% মই ডাঠি ক'ব পাৰিম যে আপোনালোকে ভাল ৰিজাল্ট পাবই আৰু যদি নাপায় আপোনালোকে আহি মোক উল্টাই কমেন্ট কৰিব ঠিক আছে শেষৰটো এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ আপোনালোকে যেতিয়া বিহুৰ আখৰা কৰে যেতিয়া আপোনালোকে প্ৰেক্টিচ কৰে যোজনা গায় নাম গায় তেতিয়া আপোনালোকে ফেফাই চেফাই যেন তেনে গাই শেষ কৰি মুঠতে গোটেই স্ক্ৰিপ্টটো শেষ কৰিবলৈ চাই কিন্তু যেতিয়া আপোনালোকে নাচি নাচি শেষ হ'ব একদম দীঘলীয়া চাপলৈকে ধৰি লওক নাচিলে শেষ হৈ গ'ল তেতিয়া শেষলৈকে যেতিয়া নাচিলে খুব ভাগৰ লাগে নহয় তেতিয়া আপোনালোকে গাব এইটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট হয় যেতিয়া বহুত বেছি ভাগৰ লাগিছে আপোনালোকক ধৰি লওক আপোনালোকে নাচি নাচি শেষ হ'ল আখৰা কৰি শেষ হ'ল বহুত ভাগৰ লাগিছে পৰিদিও লাগিছে তেতিয়া আপোনালোকে গাবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে লগে লগে পৰি নিদিব সেই বহুত ভাগৰ যে লাগি থাকে সেই ভাগৰত আপোনালোকে গাবলৈ চেষ্টা কৰিব সেই ভাগৰত আপোনালোকে যোজনাটো টানিবলৈ চেষ্টা কৰিব যিমান ভাগৰ লাগি থাকে সিমান ভাগৰত আপোনালোকে গাবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে এটা অভ্যাস হ'ব যে যিমান নাচি নাচি ভাগৰ লাগি থাকিলেও আপোনালোকে ধুনীয়াকে কেনেকে গাব পাৰিব সেইটোতে আপোনালোকৰ ধুনীয়াকে প্ৰেক্টিচ হৈ যাব খুব এটা ভাল অভ্যাস হ'ব সেইকাৰণে কৈছো এই শেষৰটো বহুত গুৰুত্বপূৰ্ণ যেতিয়া একদম নাচি নাচি শেষ হৈ গ'ল ভাগৰ লাগিছে তেতিয়া আপোনালোকে ফকৰা টানিব যেতিয়া ভাগৰ তেতিয়া টানিব এইটো এনেকে ৰখি থাকি ভাগৰ নলগাকে চবেই ধুনীয়াকে টানিব পাৰিব কিন্তু নাচি নাচি যেতিয়া ভাগৰ লাগিব তেতিয়া যদি আপুনি প্ৰেক্টিচ কৰে গাবলৈ আখৰা কৰে প্ৰেক্টিচ কৰে তেতিয়া আপুনি ষ্টেজতো খুব ধুনীয়াকে গাই যাবলৈ পাৰিব সেইকাৰণে মই কওঁ আৰু এই বস্তুটো উপায়টো অৱলম্বন কৰি মই বহুত বেছি ৰিজাল্ট পাইছো বহুত বেছি ভাল পাইছো কাৰণ যিহেতু বোৱাৰী হৈ যোৱাৰ পিছত গম পায় আপোনালোকে কিমানখিনি চেঞ্জ আহে বহুত বেছি ষ্টেমিনা কমি যায় মোৰ ছোৱালীজনী জন্ম হ'ল গতিকে যথেষ্ট কষ্ট হয় গাবতো একদম নোৱাৰো নাচি নাচি ভাগৰ লাগে আকৌ গাবলৈ কিমান কষ্ট হয় যেতিয়াৰ পৰা মই এইটো উপায় লৈছো যেতিয়া মই প্ৰেক্টিচ কৰি যেতিয়া বহুত বেছি ভাগৰ লাগে তেতিয়া মই গাবলৈ চেষ্টা কৰো আৰু তেনেকে এতিয়া আকৌ মই ৰিকভাৰী কৰিব পাৰিছো গতিকে এইটো উপায় আপোনালোকে অৱলম্বন কৰিব মোৰ একদম মই ডাঠি ক'ব পাৰো আপোনালোকে বহুত ভাল ৰিজাল্ট পাব আৰু নাপালে আহি কমেণ্টত আপোনালোকে মোক গালি পাৰিব ঠিক আছে যিমান পাৰে ভাগৰত আপোনালোকে গাবলৈ চেষ্টা কৰিব নাচি নাচি ভাগৰি পৰি যাব ধৰিছে তেতিয়া আপোনালোকে যোজনাটো গাবলৈ চেষ্টা কৰিব নাম গাবলৈ ফকৰা গাবলৈ চেষ্টা কৰিব ধুনীয়াকে আপোনালোকে মঞ্চত গাব পাৰিব মোৰ বিশ্বাস মই আপোনালোকক সেইটো কথা দিছো সেয়া 3টা উপায় দিলো প্ৰথমতে ক'লো আপোনালোকে যে যেতিয়া আখৰা কৰিব যিমান পাৰে খুলি গাব 2 নম্বৰ মুখখন মেলি অলপ নচাতকে জপাই নাচিবলৈ চেষ্টা কৰিব তেতিয়া ডিঙিটো শুকাই নাযায় ধুনীয়াকে গাব পাৰিব 3 নম্বৰ আখৰাৰ সময়ত যিমান ভাগৰ লাগিব সিমান ভাগৰত আপোনালোকে গাবলৈ চেষ্টা কৰিব ৰেষ্ট লৈ নহয় ভাগৰ সময় যিকোনো সময় ভাগৰ লাগি থাকে সেই ভাগৰ সময়কনত আপোনালোকে গাবলৈ যোজনা নাম ফকৰা গাবলৈ চেষ্টা কৰিব এই 3টা উপায় আপোনালোকে অৱলম্বন কৰি বিশ্বাস আৰু মই কথা দিছো আপোনালোকে বহুত ভাল ৰিজাল্ট এটা পাব আৰু ভিডিঅ'টো সেভ কৰি থব আৰু কমেন্টত ক'বহি আপোনালোকে কেনেকুৱা পাইছে কি কথা বেছি দিন নালাগে আপোনালোকে এসপ্তাহ এটো কন্টিনিউ কৰিলে ধুনীয়াকে ইয়াৰ ৰিজাল্ট পায়ে যাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে মোক সুধি থাকে বিহু সম্পৰ্কৰ বিভিন্ন ধৰণৰ কথা আৰু আজি এই বিষয়টো লৈ ভিডিঅ' বনালো ইয়াৰ পাছত যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে আপোনালোকে কমেন্টত ক'ব তাৰ ওপৰত লৈ মই ধুনীয়াকে ভিডিঅ' বনাই দিম সৰুৰ পৰা বিহু নাচি আহিছো বিহু নাচি ভাল পাওঁ বিহুৰ লগত যথেষ্ট ওতপ্ৰোতভাৱে জড়িত থাকো গতিকে এইখিনি সময়ৰ পৰা মোৰ যথেষ্ট অভিজ্ঞতা হৈছে সেই অভিজ্ঞতা ফালৰ পৰা আপোনালোকক মই 2-এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ পঠিয়াবলৈ চেষ্টা কৰিছো আৰু খুব কোৱেশ্চন আছে বহুতে সুধি থকা তাৰ ওপৰতো মই ভিডিঅ' বনাম গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰি থাকে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব গতিকে ভাল পালে কাৰোবাৰ লগত শ্বেয়াৰো কৰি দিব তেনেহলে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছো পুনৰ লগ পাম এটি খুব ধুনীয়া ভিডিঅ'ৰ সৈতে তেনেহলে আজিলৈ আহিছো বাই